গাটো ধোৱাৰ আগতে চাউলকেইটা চালি লৈছোঁ। ধানখিনি মিলত দি আনি চাউলকেইটা চালিবৰ বাবে ৰাখি থৈছিলে। মই বোলো চালি লওঁ, যিহেতু চাউল নাইকিয়া হ'ল। আৰু এয়া ঘাই ঘৰত গলি যাই দিয়ে এতিয়া মিনু। ঐ তুমি আহিলা, তুমি আহিলা। চি 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 লাগি আছে, চি লাগি আছে। তুমি আহিলা। চাওঁ যাওঁ 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 পৰিব। ভণ্টি ছোৱালী, মই, মা, ভণ্টিৰ হাজবেণ্ড সকলোৱে আমি এতিয়া গাঁৱৰ বাইদেউ ঘৰলৈ যাব ওলাইছোঁ। মোৰ সৰুজনী ভণ্টিক গুৱাহাটীলৈ বিয়া দিছিলোঁ। তাই মাহঁতৰ ঘৰলৈ আহিছিলে, লগতে আমাৰ ঘৰলৈ আহিল। মোৰ মা আৰু শাহু মা দুয়োগৰাকীক লৈ আহিছিলোঁ গাঁৱৰ বাইদেউ ঘৰলৈ। যোৱাকালি মোৰ সৰুজনী ভণ্টি গুৱাহাটীৰ পৰা আমাৰ ঘৰলৈ আহিছিল। আৰু এয়া ভণ্টি ছোৱালীজনী, তাইক বুকুচাত লৈ মই চোতাল সাৰি আছোঁ। তাইক আকৌ মোবাইলটো লাগে, জেঠুৰাকে লৈ থকা মোবাইলটো লাগে। এয়া দেখিবলৈ পাইছে নহয়, মোবাইলটো লাগে, উৎপাত কৰি আছে। আইঅ' নিদিয়া দেখি শুই দিছে ছোৱালীজনী। মইনো কলিজা ঠিক আপোনালোকে দেখিয়ে থাকে বেংগলোৰত। ভণ্টিও যিহেতু বেংগলোৰত আছিলে, এতিয়া ভণ্টিও আহিলে ঘৰলৈ, ময়ো আহিলোঁ। আৰু ভণ্টি ফাইনেলি কালি আমাৰ ঘৰলৈ আহিছিল। একজনী মনো কলিজাজনী আমাৰ, তাইক লৈ চোতালখন সাৰি লৈছোঁ মৰ্ণিঙতে উঠি। আৰু এইপিনে মায়ে তাইক কৈছে আহা আহা কৈ মাতি আছে। ভণ্টিৰ ফেমিলিটো আৰু আমাৰ ফেমিলিটো, দুইটা ফেমিলি মিলি আমি আহি আছোঁ বৰ্তমান বাসুদেৱ থানলৈ। বাসুদেৱ থানলৈ যোৱাৰ আগতে ৰাস্তাতে দুইখন বাইকতে পেট্ৰল ভৰাই লৈছোঁ। ভণ্টি ছোৱালীজনী টোপনি গ'ল। আৰু এয়া দেখিছে নহয়, তাৰপিছত এইপিনে আমাৰ মুনু কলিজাও টোপনি গৈছে। ফাইনেলি আমি পালোহি বাসুদেৱ থান। আৰু এয়া বাসুদেৱ থানৰ বাহিৰৰ পৰিৱেশ। বাহিৰতে আমি শৰাইখনৰ সকলো বস্তু লৈ ল'লোঁ। আৰু এইপিনে এতিয়া আমি আহি আছোঁ থানৰ ভিতৰলৈ। আপোনালোকক বাসুদেৱ থানৰ পৰিৱেশটো দেখাবলৈ যত্ন কৰিছোঁ যিমানখিনি পাৰিছোঁ। আপোনালোকে যদি কেতিয়াবা বাসুদেৱ থানলৈ আহিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে বাহিৰৰ পৰা প্ৰসাদ বা কিছুমান বস্তু লৈ নাহিলেও হ'ব। যিহেতু বাসুদেৱ থানৰ বাহিৰতে সকলো দোকান বজাৰ আছে। ইয়াত সকলো বস্তুৱে এভেইলেবল আছে। আপোনালোকে শৰাইৰ বাবে যি বস্তু বিচাৰে সকলো বস্তুৱেই পাব। ইয়াত দেখিবলৈ পাইছে ন গামোচা, ভণ্টিয়ে গামোচা এখন লৈছে। তাই গামোচা দিব লগা আছিল আৰু মই শৰাই দিব লৈছোঁ। ভণ্টি ছোৱালীজনীয়ে একদম হাঁহি আছে। এইপিনে মই শৰাই ল'লোঁ, ভণ্টিয়ে গামোচা ল'লে। তাই গামোচা লগতে দক্ষিণা দিব লগা আছিলে, মই দিব লগা আছিলে শৰাই ঘৰখনৰ নামত। আৰু এইপিনে আমি লগ পাই গ'লোঁ ফাইনেলি আমাৰ ভকতজনক, মানে আঁঠুলোৱা ভকতজনক। তেওঁ এই থানৰ ওচৰতে আছিলে। তাৰপিছত আমাক দেখি মাত দিলে আৰু তেওঁৰ লগত দুআষাৰমান কথা পাতিলোঁ। তাৰপিছত আহি আছোঁ এতিয়া আমি আকৌ বাসুদেৱ থানৰ ভিতৰলৈ। এইপিনে দেখিবলৈ পাইছে, এইখন হৈছে মেইন গেট। এইপিনে দেখিলে নহয়। আৰু এই মেইন গেটৰ ভিতৰেদি আমি এতিয়া বাসুদেৱ থানলৈ সোমাই যাম, সত্ৰলৈ। আৰু এইপিনে আমি আহি পাই গ'লোহি। আৰু এইটো চাওক ইমান সুন্দৰ পৰিৱেশ। এয়া আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, কিন্তু আমি কম অহাই হৈছে, বহুত বেছি অহা নহয়। আৰু যিহেতু আপোনালোকেও বহুত দূৰৰ পৰা আহে, ভাবিলোঁ আপোনালোকক চৌপাশৰ পৰিৱেশটো এপাক দেখাই দিওঁ। এইপিনে ইয়াতেই টিলিঙাকেইটা আছে। আৰু এইটো চাইডে দেখিবলৈ পাইছে নহয়, আমি চাকি জ্বলাবৰ বাবে বৰ্তমান আহিছোঁ। এইপিনে চৌপাশৰ পৰিৱেশটো চাওক, ইমান সুন্দৰ কৰি পৰিষ্কাৰ কৰি ৰাখিছে, বহুত বেছি ভাল লাগিছে। মনো একদম মন ফূৰ্তি লাগি যায় ইয়ালৈ আহিলে, আৰু পবিত্ৰ হৈ যায়। যিহেতু আমি কিবা এটা ভাবি আহোঁ, আৰু আমাৰ এই বাসুদেৱ থানত আপোনালোকে যদি কিবা আগ কৰে বা কিবা ভাবি থাকে যে মনত, এইটো মনৰ কামনা পূৰণ হয়। সেয়েহে সকলো মানুহ আহে, আপোনালোকো আহিব পাৰিব এই থানলৈ। আৰু এইপিনে দেখিবলৈ পাইছে না, আমি চাকি এগছি জ্বলাই লৈছোঁ। ভণ্টিও চাকি জ্বলাইছে, ময়ো চাকি জ্বলাইছোঁ। মই ঘৰখনৰ নামত দিছোঁ শৰাই, মানে যিহেতু আমি বেংগলোৰৰ পৰা আহি পালোঁহি, ভালে কুশলে আহি পালোঁহি, সেয়েহে চাকি এখনো দিলোঁ আৰু লগতে শৰাই এখনো দিলোঁ। ভণ্টি গা বেয়া হৈ থাকোঁতে ভণ্টি আগ কৰিছিলে, আৰু ভণ্টি গা ভাল হৈ গ'ল। আৰু এইপিনে আমি ধূপ চাকি জ্বলাই ল'লোঁ, জোন, মই, দেহা তিনিওজনে মিলি। তাৰপৰা শৰাই এটাও কৰি ল'লোঁ ইয়াতে। এইকেইখন চাকি। আৰু এতিয়া আমি শৰাই কৰিবৰ বাবে যাওঁ। আৰু এইটো চাইডে দেখিবলৈ পাইছে নহয়, এয়াও টিলিঙাকেইটা আহি ৰাখিছে। ইয়াত মুনু কলিজাই
টিলিঙা বজাইছে আৰু দেহাই লগতে ময়ো বজালোঁ। আৰু তাৰপিছত আহি আছোঁ আমি নামঘৰৰ ভিতৰলৈ। চাকিখন জ্বলোৱাৰ পাছতে নামঘৰৰ ভিতৰত আহি আমি প্ৰসাদখিনি আগবঢ়াই দিম। আৰু প্ৰসাদ আগবঢ়াই দিবৰ বাবে মই নামঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আপোনাৰ দেহাই টিলিঙা বজাই আছে। এয়া নামঘৰৰ ভিতৰলৈ সোমাই অহা পৰিৱেশ। এইটো চাইডে দেখিবলৈ পাইছে নামঘৰটো ইমান সুন্দৰ কৰি সজাই ৰাখিছে। এয়া বাসুদেৱ সত্ৰৰ পৰিৱেশ। এইপিনে আমি প্ৰসাদ ইয়াতে দিলোঁ। আমি প্ৰসাদখিনি তিয়াই অনা নাছিলোঁ যে সেয়েহে ইয়াতে দিব লগা হ'ল। তিয়াই অনা প্ৰসাদখিনি বেলেগ ছাইডত দিব লগা হয় আৰু আমি যিহেতু শুকান ৰেডিমেড ল'লোঁ আৰু বাহিৰতে ইয়াতে দিলোঁ। আৰু এতিয়া দেখিবলৈ পাইছে এইটো নামঘৰটো। নামঘৰৰ ছাইডত যে ব্যক্তিবিলাক বহি আছে তেওঁলোকে ইয়াত শৰণ ভোজন ল'বলৈ আহিছে। ইয়াত শৰণ ভোজনো দিয়া হয়। কোনোবাই যদি ভকতনী হ'ম বুলি ভাবিছে তেন্তে তেওঁলোক ইয়ালৈ আহিব পাৰে। ইয়াত কাৰণ শৰণ ভোজন সকলোখিনিয়ে দিয়া হয় আৰু এওঁলোক শৰণ ভোজন ল'বৰ বাবে আহিছে। চ' এতিয়া আমি সেৱা কৰিবলৈ যাওঁ। এয়া লাইন পাতিছোঁ সেৱা কৰিবৰ বাবে। সেৱা কৰা হৈ গ'ল। তাৰপিছত আমাক প্ৰসাদ দিলে। প্ৰসাদ ল'লোঁ আৰু প্ৰসাদ খাই আহি আছোঁ। যিহেতু মৰ্ণিঙত ভাত নোখোৱাকৈ আহিছোঁ, ভোক লাগিছে, প্ৰসাদ খাইছোঁ। তাৰপাছত এয়া দেহাই কেমেৰামেন হৈছে এতিয়া। আমাকো দেখাইছে এপাক, নিজকো দেখাইছে এপাক। দেখিছিলে আমাক কলিজাটো। আজি বাসুদেৱ থানলৈ আহি বহুত ভাল লাগিলে। বাসুদেৱ সত্ৰ বুলি কয় বাৰু। সত্ৰলৈ আহি বহুত ভাল লাগিলে। আৰু ইয়াত যি আগ কৰা হয় তাকেই সম্পূৰ্ণ হয়। আগতে মাহঁতে লৈ আহে আৰু এইপিনে আমাৰ দেহাই এইবাৰ সেতি দুবাৰমানহে অহা হৈছে ইয়ালৈ। মনু কলিজাও আহিলে আৰু এতিয়া আমি টিলিঙাটো বজাই এতিয়া যাব ওলাইছোঁ ঘৰলৈ। এইটো হৈছে নামঘৰটো, মেইন নামঘৰটো। যোৱাৰ আগতে মই নামঘৰত শৰা এটা কৰি থৈ যাব ওলাইছোঁ। মই নামঘৰত শৰা এটা কৰি ল'লোঁ। তাৰপিছত এতিয়া আমি ঘৰলৈ যাওঁ। এজন গোঁসাইজন আৰু ঘৰলৈ যোৱাৰ আগতে বহুত বেছি যিহেতু ভোক লাগিছে বাহিৰতে ওলাই, যিহেতু কৈছিলোঁ দোকান বজাৰ আছে বুলি, সেই তাৰ দোকান এখনতে সোমাই আমি এয়া পুৰি চব্জি খাই আছোঁ। দেখিবলৈ পাইছেনে? আপোনালোকে মানে অকণো চিন্তা কৰিব, যদি ভোকত থাকে আপোনালোকে সেৱা কৰি আহিয়ে খাব পাৰিব। তাৰপিছত যিহেতু মনু কলিজা প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছে, তাইৰ কাৰণে এযোৰ কাঁহৰ কাঁহী বাতি ল'লোঁ আৰু তাইক দিবৰ বাবে। চ' ফাইনেলি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি